এগৰাকী শিক্ষয়িত্ৰীৰ সৈতে এবাৰ ভয়ংকৰ কাণ্ড সংঘটিত হৈছে আৰু উদণ্ড যুৱকৰ পৰা হাৰি নগল শিক্ষয়িত্ৰী কিয়নো শিক্ষয়িত্ৰীগৰাকীক দুই উদণ্ড যুৱকে এবাৰ শ্লীলতা হানিৰ চেষ্টা কৰিছে আৰু শিক্ষয়িত্ৰীগৰাকী বিদ্যালয়ৰ পৰা ঘৰলৈ উভতি আহি আছিল তেনে সময়তে এই ঘটনা সংঘটিত হৈছে আৰু ইতিমধ্যে আৰক্ষী গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে দুই যুৱকক আৰু এইদৰে দেখিবলৈ পোৱা গৈছে এতিয়া উদণ্ড যুৱকৰ পৰা এখন শিক্ষয়িত্ৰী এতিয়া হাৰি যাব নোৱাৰা হৈছে আৰু শিক্ষয়িত্ৰীগৰাকীৰ শ্লীলতা হানিৰ চেষ্টা কৰিছে দুই উদণ্ড যুৱকে আৰু শিক্ষয়িত্ৰীগৰাকী বিদ্যালয় ছুটিৰ পাছত ঘৰলৈ উভতি আহি আছিল আৰু ঘৰলৈ অহাৰ পথতে এই ঘটনা সংঘটিত হৈছে শিক্ষয়িত্ৰীগৰাকীক শ্লীলতা হানিৰ চেষ্টা কৰিছে উদণ্ড যুৱকে আৰু ইতিমধ্যে মেহবুব লস্কৰ আৰু আবু সালে লস্কৰৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ উত্থাপন হৈছে আৰু আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে এই দুই যুৱকক অৰ্থাৎ মেহবুব লস্কৰ আৰু আবু সালে লস্কৰক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰু কাছাৰ ধলাই পালংঘাটত গ্ৰেপ্তাৰ হৈছে এই দুই যুৱক আমি পুনৰলৈ কৈছো এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ খবৰ কিয়নো এবাৰ শিক্ষয়িত্ৰীক শ্লীলতা হানিৰ চেষ্টা কৰিছিল দুই যুৱকে আৰু ইতিমধ্যে এই দুই যুৱকক অৰ্থাৎ মেহবুব লস্কৰ আৰু আবু সালে লস্কৰক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰু আৰক্ষীয়ে কাছাৰ ধলাই পালংঘাটত গ্ৰেপ্তাৰ কৰিছে দুইজন যুৱক আৰু অভিযোগ অনুসৰি এগৰাকী শিক্ষয়িত্ৰী আচলতে বিদ্যালয়ৰ পৰা ঘৰলৈ উভতি আহি আছিল আৰু তেনে সময়তে শিক্ষয়িত্ৰীগৰাকীৰ লগত শ্লীলতা হানিৰ চেষ্টা কৰিছিল এই দুই যুৱকে আৰু সম্প্ৰতি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আৰু ঘটনাৰ পাছত ভুক্তভোগী শিক্ষয়িত্ৰীগৰাকী কিন্তু পালংঘাট আৰক্ষী চকীৰ কাষ চাপিছিল গোচৰ ৰুজু কৰিছিল আৰু তাৎক্ষণিকভাৱে কিন্তু আৰক্ষীয়ে এইদৰে এতিয়া গ্ৰেপ্তাৰ কৰিছে তাৎক্ষণিকভাৱে আচলতে এই ঘটনা তদন্ত কৰিছে বুলি ইতিমধ্যে জানিব পৰা গৈছে আৰু ইতিমধ্যে আৰক্ষীয়ে দুই অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰু এইদৰে যেন এতিয়া উদণ্ড যুৱকৰ পৰা হাৰি যোৱা নাই শিক্ষয়িত্ৰীজন হাৰি যোৱা নাই আৰু এইদৰে শিক্ষয়িত্ৰীৰ শ্লীলতা হানিৰ চেষ্টা কৰিছিল এই দুই যুৱকে আৰু সম্প্ৰতি এইদৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে এই দুই যুৱকক এই মুহূৰ্তত ভাষ্য আছে দৰ্শকলৈ আগবঢ়াইছো গত 18 নভেম্বর সোমবার দিবস আমাদের পনিরমুখ গ্রামে পল্লী উন্নয়ন বিদ্যানিকেতনে প্রাইভেট স্কুলে চাকরি করা এক শিক্ষিকা উনি আমাদের পল্লী উন্নয়ন বিদ্যানিকেতনে চাকরি করেন ওই দিন ওনার পড়াশোনার কাজ শেষ করে যখন বাড়ি যাওয়ার পথে তিনি রওনা করছেন গাড়ি আসছে না গাড়ির জন্য অপেক্ষা করছেন ঠিক সেই মুহূর্তে ওই জায়গাতে দুইটি দুষ্কৃতকারী ছেলে আসে একটা নাম হলো মেহবুব লস্কর আর একটা ছেলের নাম হলো আবু সালে লস্কর দুইজন আসে এবং আসার পর মেয়েটাকে মেহবুব লস্কর মেয়েটার গুপ্তস্থানে হাত দেয় এবং জাপটাজাপটি করে ওনাকে ওই শিক্ষিকাকে একদম মানে এতভাবে নোংরাভাবে ব্যবহার করেছে যেটা আরো কিছু তর্কাতর্কি এবং গালাগালিও করেছে তারপর ওর শ্লীলতা হানি করেছে আমরা চাই আজকের দিনে ওই দুইটা ছেলের উপরে কেস হয়েছে ওদেরকে পাকড়াও করা হয়েছে ওদের দৃষ্টান্তমূলক শাস্তি হোক আসাম সরকারের সর্বস্তরের পুলিশ কর্মীদের কাছে আমরা বিনম্র আবেদন জানাচ্ছি পালংঘাট থানাতে এফআইআর দেওয়া হয়েছিল যে কোনো খবরের বাবে যোগাযোগ করক 7099017330 অথবা 7099017390 নম্বৰত যে কোনো খবরের বাবে যোগাযোগ করক